ধাৰাপুৰ আৰু গাড়ীগাঁও সংযোগী পকীপথ দলং উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাড়ীগাঁও আৰু ধাৰাপুৰ সংযোগী পথত নিৰ্মাণ কৰা হৈছে এখন নতুন পকী দলং। পূৰ্বতে থকা কাঠৰ দলঙৰ স্থানত নিৰ্মিত এই পকী দলংখনে অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব। ধাৰাপুৰ আৰু গাড়ীগাঁও সংযোগী কৰি ইয়াত আগতে এখন কাঠৰ দলং আছিল। শুকুৰবাৰে কাঠৰ দলংখনৰ ঠাইত 2,56 লাখ টকাৰ ব্যয়েৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন পকী দলং নিৰ্মাণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাই পকী দলং নিৰ্মাণৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে। ধাৰাপুৰ আৰু গাড়ীগাঁওক সংযোগী কৰি ইয়াত আগতে এখন কাঠৰ দলং আছিলে। আজি কাঠৰ দলংখনৰ জাগাত আমি 2,56 লাখ টকাৰে এখন পকী দলং নিৰ্মাণ কৰিছিলোঁ। তাৰ আজি শুভ উদ্বোধন হ'ল। ইয়াৰ ফলত ৰাইজৰ বহু উপকাৰ হ'ব। মই লোক নিৰ্মাণ বিভাগক ধন্যবাদ জনাইছোঁ। বিশেষকৈ বহুত কেইটা সমস্যাৰ কথা কৈছে ৰাইজে, বিশেষকৈ খণ্ডাজান নদীৰ যিটো গৰাখহনীয়া তাৰ বিষয়ে সকলো ৰাইজে কৈছে। মই চেষ্টা কৰিম যাতে সমস্যাবিলাকৰ সমাধান হয়। প্ৰথমতে চাই লম, মাটিখিনি আহক, তাৰপিছত চিন্তা কৰিম।